উজনিত জলপ্ৰলয় বানৰ সংহাৰী ৰূপ বন্যাত্মৰ হাহাকাৰ কাহানিও সন্মুখীন নোহোৱা এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হল শিৱসাগৰ নাজিৰাৰ বহু অঞ্চলৰ ৰাইজ নিমিষতে উটুৱাই নিলে সকলো কেৱল পানী আৰু পানী ভয়ংকৰ পানীত জীৱন মৰণৰ খেলা নাগালেণ্ডৰ ডাৱৰ বিস্ফোৰণৰ পাছতেই উজনিৰ বিভিন্ন প্ৰান্তত নামিল দুৰ্যোগ উজনিৰ তিনিখন জিলাত ৰাতিটোৰ ভিতৰতেই বানৰ প্ৰলয়ংকাৰী সংহাৰ ঘৰৰ সকলো বস্তু পানীতে এৰি কেৱল প্ৰাণটো হাতৰ মুঠিত লৈ কোনোমতে উঠিল মথাউৰিলৈ কোনোবাই আশ্ৰয় ললে ওখ ঘৰৰ ছাদত চাওক কেমেৰাত বন্দী হোৱা বানৰ সংহাৰৰ দৃশ্য শিমলুগুৰিত বানত উটি গ'ল ৰেলপথ বিচ্ছিন্ন হোৱাৰ এই দৃশ্য একাংশই ধৰি ৰাখিলে মোবাইলৰ কেমেৰাত বানে ৰেলপথ উটুৱাই নিয়াৰ পাছতেই ব্যাহত হৈ পৰিছে উজনি নামনিৰ ৰেল যোগাযোগ বাতিল হৈছে ৰেল চলাচল আজি 30 বছৰ আগত আমি দেখিছিলো পানী তাৰপিছত আৰু দেখা নাছিলো এতিয়া দেখিছো কালি দিনৰ আপোনাৰ 12টা বজাৰ পৰা আমি ঘৰৰ বস্তু বান্ধি তেনেকৈ সামৰিবলৈতো নোৱাৰিলোৱে হা তেনেকৈ উঠিলে পানী এতিয়া বস্তুৰ তলত আছে বনাই সিজাই খাবলৈও বস্তু ওলাব নোৱাৰিলো আমি প্ৰায় এতিয়া 3 ফুটমান ওখত পানী হৈ গ'ল আৰু ৰাইজৰ এই অঞ্চলৰ ৰাইজৰ বস্তু বাহানি একো উলিয়াবলৈ সুবিধা নাপালে আৰু আমিও নাপালোঁ কেৱল শিমলুগুৰিতে নহয় মৰিয়নিতো ৰেলপথ বুৰ গৈছে অপ্ৰত্যাশিত বানত ৰেলপথৰ লগতে স্থলপথেৰেও সোমবাৰে কেইবা ঘণ্টালৈ ব্যাহত হৈ পৰিল যাতায়াত ব্যৱস্থা কিয়নো যোৰহাট জিলাৰ টিয়কত পথৰ ওপৰেদি বাগৰিল প্ৰলয়ংকাৰী বান ইফালে ৰেলপথৰ লগতে স্থলপথেৰেও সোমবাৰে কেইবা ঘণ্টাও ব্যাহত হৈ পৰিল যাতায়াত কিয়নো যোৰহাট জিলাৰ টিয়কত পথৰ ওপৰেদি বাগৰে প্ৰলয়ংকাৰী বান চাওক ভুক্তভোগীয়ে কেমেৰাত ধৰি ৰখা টিয়কৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই ভয়ংকৰ দৃশ্য স্থানীয় লোকৰ দাবী টিয়কৰ ৰাজপথেৰে পূৰ্বে কোনোদিনে এইদৰে পানী বাগৰা নাছিল টিয়কত এই বানৰ বাবে সোমবাৰে ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হ'ল তীব্ৰ যান-জঁটৰ আনহাতে উজনিলৈ যাব খোজা নৈশ বাছসমূহ পানীৰ বাবে যাব নোৱাৰা হ'ল ৰাজপথত যাত্ৰীসকলক বলপূৰ্বকভাৱে নমাই দিয়া হ'ল নৈশ বাছৰ পৰা ইয়াকে লৈ যাত্ৰীসকলৰ মাজত সৃষ্টি হ'ল হাহাকাৰ পৰিৱেশৰ টালি টোপোলালৈ একাটো পানীৰ মাজত নামি উচুপি উঠিল যাত্ৰীসকলে ইফালে উজনিৰ লগতে নামনিতো বৰষুণে ঠায়ে ঠায়ে সৃষ্টি কৰিছে বান বিভীষিকাৰ পথৰ মাজতে আবদ্ধ হৈছে সকলো মানুহৰ অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে চাৰিওফালে গাড়ীবোৰ বন্ধ হৈ গৈছে আমি দেখা পাইছো ইখন গাড়ী সব গাড়ী আনকি ডাঙৰ এই বাছখন এতিয়া সদ্যহতে ষ্টাৰ্ট বন্ধ হৈ গুচি গ'ল চেলেংঘাটত কালি 8টা বজাৰ পৰা বন্ধ হৈ আছে চেলেংঘাটত তাৰ পিছৰ পৰা 8টা পিছৰ পৰা বন্ধ হৈ আছে ট্ৰেইন আমি ভাবিছো চলিব কিন্তু নচলিলে এতিয়ালৈ নচলিলে আমি মানে তাতে চেলেংঘাটত ৰখি এতিয়া এনেকে খুচকাঢ়ি আহি আছো আনহাতে এই দৃশ্যলৈ মন কৰক পাহাৰীয়া নৈৰ প্ৰচণ্ড ঢলত উটি গ'ল কাঠৰ দলং অসম মেঘালয় সীমান্তৱৰ্তী বাৰাকাচাৰাঙৰ কাঠৰ দলং উটি গ'ল বানত ডিমৰীয়া সমষ্টিৰ সীমান্তৱৰ্তী অঞ্চলত আছিল এই কাঠৰ দলংখন ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট